বিৰিণাৰ মাজতে কুহুৱাৰ আৰতে আমাৰো লৰালি মনে খেলা পাতে। সংগীতৰ জগতলৈ আচলতে হঠাৎ অহা নিচিনা হৈছে। ডিগ্ৰী পঢ়ি থাকোঁতে মই হঠাৎ ফিল কৰিছিলোঁ যে গান গাম, আৰু তাৰ আগতে কেতিয়াও ছিংগাৰ হ'ম বা কিবা হ'ম বুলি ভবা নাছিলোঁ তেনেকৈ। ডিগ্ৰী পঢ়ি থাকোঁতে মানে খুব বেছিকৈ ফিল কৰিছিলোঁ যে গান গাবলৈ বহুত মন যায়, সপোন দেখিছিলোঁ। ত' তেনেকৈ ওলাই আহিছিলোঁ। ওলাই আহি মনোজ শৰ্মাক লগ পাইছিলোঁ ফাৰ্ষ্ট। মনোজ দাৰ লগত কিছুদিন কাম কৰাৰ পিছত পলাশ দাক লগ পালোঁ। ত' পলাশ দাৰ লগত বহুত বছৰ কাম কৰিলোঁ। তেনেকৈ পলাশ দাৰ লগত কাম কৰাৰ পিছত একচুৱেলি লাহে লাহে মানুহে চিনি পালে। চেম্পিয়ন বুলি এটা এলবাম কৰিলোঁ আমি RMCৰ বেনাৰত। চ' সেই মিউজিক এলবামটোৰ পৰা মানুহে অকণমান চিনি পালে। চ' তাৰপিছতে আৰু 2-3টা এলবামৰ পিছত মই দেৱদাৰু কৰিছিলোঁ।